Hello everyone, আজি আমি পঢ়িম ক্লাছ 9 মেথছৰ এক্সাৰসাইজ 2.3 কুৱেশ্যন নম্বৰ 6 এনসাৰ ঠিক আছে সো কুৱেশ্যন নম্বৰ 6ত কি কৈছে -14x² - 13x + 12 বহুপদটো 2x + 3 ৰে সম্পূৰ্ণকৈ বিভাজ্য হয়নে এটা চাবা এতিয়া আমি লিখিম ফাৰ্স্ট দিয়া আছে ঠিক আছে দিয়া আছে px = -14x² - 13x + 12 ঠিক আছে ধৰি ললো আমি gx = 2x + 3 এতিয়া চাবা px টো gx এর সম্পূৰ্ণকৈ বিভাজ্য তেতিয়া হ'ব যদিহে এই gx ক আমি = 0 কৰি x ৰ যেটো ভ্যালু পাও আমি ঠিক আছে সেইটো ইয়াত পুট কৰি হলে অৰ্থাৎ ইয়াত বহাই পালে যদি আমি px = 0 পাও তেতিয়া px gx এর সম্পূৰ্ণভাৱে বিভাজ্য হ'ব বা আমি বেলেগ ধৰণে ভাবিব পাৰো যে px gx এর সম্পূৰ্ণভাৱে বিভাজ্য হ'ব যদিহে px ক gx এর হৰণ কৰাৰ পিছত আমি ভাগশেষ 0 পাও ঠিক আছে কিন্তু আমি ইয়াত এইটো নিয়মৰে নকৰো আমি কেনেকৈ কৰিম আমি ইয়াত gx = 0 কৰি পালে x ৰ ভ্যালুটো উলাই লম আৰু x ৰ ভ্যালুটো ইয়াত পুট কৰি পালে যদি আমি 0 পাও আমি গম পাম px gx এর সম্পূৰ্ণভাৱে বিভাজ্য ঠিক আছে এতিয়া চাবা এতিয়া gx = 0 ঠিক আছে gx মানে পালো আমি 2x + 3 = 0 গতিকে x = -3/2 এতেকে p - 3/2 = -14 into -3/2 square - 13 into -3/2 plus 12 এটা যাবা -14 তাৰপিছত ইটো স্কয়াৰ কৰাৰ লগে লগে 9/4 হল তাৰপিছত মাইনাস প্লাস 13 into 3/2 plus 12 ঠিক আছে এটা চাবা 2 এৰে 2 বাৰ 2 এৰে 7 বাৰ কি থাকিল আমাৰ 2 7 9 63 ঠিক আছে 63/2 plus 39/2 plus 12 এটা যাবা তলত থাকিল 2 এটা যাবা তলত থাকিল আমাৰ 2 -63 plus 39 plus একাৰে দিয়ক 2 বাৰ 2 বাৰ 24 গতিকে আমি কি পালো 3 6 plus -63 ঠিক আছে এতিয়া -63 plus 63 0 ঠিক আছে গতিকে যেহেতু আমি px ত আমি -3/2 বহাই আমি 0 পালো গতিকে px টো gx এর সম্পূৰ্ণভাৱে কি হ'ব বিভাজ্য হ'ব অৰ্থাৎ px = এইটো যেটো দিয়া আছে এইটো 2x + 3 ৰে আমাৰ সম্পূৰ্ণভাৱে বিভাজ্য হ'ব এইটো হল আমাৰ आंसर গতিকে আমি কি লিখিম এটাকে px = -14x² - 13x + 12 gx रे gx = 2x + 3 रे বিভাজ্য হয় গতিকে px = -14x² - 13x + 12 gx = 2x + 3 রে বিভাজ্য হয় এটি হল আমাৰ ফাইনাল आंसर ঠিক আছে এবাৰ কোৱেশ্চন নম্বৰ 2 কি কৈছে x - 7 ৰাশিটো x³ + 2x² - 28x + 4 বহুপদটোৰ এটা উৎপাদক হয়নে নহয় পৰীক্ষা কৰা এতিয়া চাবা ধৰা হল এতিয়া চাবা আমি লিখিম ধৰা হল px = x³ + 2x² - 28x + 4 ঠিক আছে আৰু gx মানে ধৰি ললো আমি x - 7 ঠিক আছে এতিয়া x - 7 px ৰ এটা উৎপাদক হ'ব যদি px ক আমি gx এৰ হৰণ কৰাৰ পিছত ভাগশেষটো আমি কি পাও 0 পাও ঠিক আছে এতিয়া চাবা আমাৰ দুটা নিয়ম আছে এটাত আমি ডাইৰেক্টলি কি কৰিব পাৰো px ক gx এৰে আমি হৰণ কৰি যাব পাৰো আৰু এটা নিয়ম আছে আমাৰ gx ক আমি 0 বুলি ধৰি লৈ আমি x ৰ ভ্যালুটো উলাই লম ঠিক আছে তাৰ পিছত x ৰ ভ্যালুটো আমি কি কৰিম px ত বহাই দি ফেলে চাম যে আমি ভ্যালুটো কিমান পাও ঠিক আছে এতিয়া চাবা এতিয়া আমি ইয়াত হৰণৰ নিয়মত নকৰা আমি কি কৰিম x ৰ ভ্যালুটো উলাই পালে px ত বহাই ফেলে চাম যদি আমি ভাগশেষ 0 পাও তেতিয়া gx টো px ৰ এটা উৎপাদক হ'ব আৰু যদি 0 নাপাও ভাগশেষটো তেতিয়া gx টো px ৰ এটা উৎপাদক নহয় ঠিক আছে
এতেকে জি এক্স ইকুৱেল 0 জি এক্স মানে আছিল আমাৰ এক্স মাইনাছ 7 ইকুৱেল 0 গতিকে এক্সৰ ভেলু পালোঁ আমি 7 ঠিক আছে এতেকে P7 অৰ্থাৎ পি এক্সত আমি এক্সৰ ভেলু 7 বহাই দিছোঁ অৰ্থাৎ 7 কিউব প্লাছ 2 ইণ্টু 7 স্কুৱেৰ মাইনাছ 3 ইণ্টু 7 প্লাছ 4 কিমান পালোঁ আমি ইয়াৰ পৰা আমি 7টো কমন লৈছোঁ গতিকে ইয়াত কি থাকিল আমাৰ 7 স্কুৱেৰ থাকিল তাৰপিছত ইয়াৰ পৰা এটা আমি 7 লৈছিলোঁ তাত থাকিল কিমান 2 ইণ্টু 7 তাৰপিছত ইয়াত থাকিল আমাৰ মাইনাছ 3 প্লাছ 4 ঠিক আছে 7 7 7 49 2 7 14 মাইনাছ 3 প্লাছ 4 ঠিক আছে এতিয়া যাবা 7 ইণ্টু 14ৰ পৰা 3 গ'লে 11 অৰ্থাৎ এইটো কিমান 60 প্লাছ 4 অৰ্থাৎ 0 7 6 42 2 প্লাছ 4 গতিকে আমি এনচাৰ কিমান পালোঁ 5 to 4 ঠিক আছে যিহেতু আমি ভাগশেষ কি পালোঁ 424 গতিকে x মাইনাছ 7 পি এক্সৰ এটা উৎপাদক নহয় ঠিক আছে গতিকে এইটো হ'ল আমাৰ এনচাৰ এতেকে x মাইনাছ 7 গতিকে x মাইনাছ 7 পি এক্স অৰ্থাৎ x কিউব প্লাছ 2x স্কুৱেৰ মাইনাছ 28x প্লাছ 4ৰ উৎপাদক নহয় এইটো হ'ল আমাৰ ফাইনেল এনচাৰ ঠিক আছে থেংক ইউ এইবাৰ কুৱেশ্যন নম্বৰ 7ত কি কৈছে ax কিউব প্লাছ 3x স্কুৱেৰ প্লাছ 5x মাইনাছ 4 আৰু x কিউব মাইনাছ 4x মাইনাছ a বহুপদ দুটাক x মাইনাছ 2ৰে ভাগ কৰাত সমান ভাগশেষ পোৱা গ'ল এৰ মান উলিওৱা ঠিক আছে এতিয়া চাবা 7 নম্বৰত ধৰি ল'লোঁ px ইকুৱেল ধৰা হ'ল px ইকুৱেল ধৰি ল'লোঁ আমি x কিউব প্লাছ 3x স্কুৱেৰ প্লাছ 5x মাইনাছ 4 ঠিক আছে দ্বিতীয় বহুপদটো ধৰি ল'লোঁ qx ইকুৱেল x কিউব মাইনাছ 4x মাইনাছ a ঠিক আছে gx মানে ধৰি ল'লোঁ আমি x মাইনাছ 2 এতিয়া চাবা ধৰা হ'ল gxৰে আমি এবাৰ pxক হৰণ কৰিলোঁ এবাৰ qxক হৰণ কৰিলোঁ ঠিক আছে ইয়াত কি কৈছে কুৱেশ্যনত যে যেতিয়া আমি gxৰে px আৰু qxক হৰণ কৰিম তেতিয়া আমি কি পাম ভাগশেষ দুটা সমান পাম ঠিক আছে এতেকে এতিয়া আমি gxক 0 বুলি ধৰিলোঁ আমি ইয়াৰ পৰা কি কৰিম xৰ ভেলুটো ওলাম ঠিক আছে x মাইনাছ 2 ইকুৱেল 0 গতিকে x ইকুৱেল কি পালোঁ আমি 2 পালোঁ এতিয়া এই যিটো xৰ ভেলু সিটো এবাৰ আমি pxত বহাম এবাৰ qxত বহাম ঠিক আছে আৰু তাৰ পৰা আমি কি পাম এৰ ভেলু পাম কেনেকৈ চাবা এতিয়া আমাক কি দিয়া আছিল আমাক দিয়া আছে যে px আৰু qxক অৰ্থাৎ এইটো বহুপদ আৰু এইটো বহুপদক gxৰে অৰ্থাৎ x মাইনাছ 2ৰে হৰণ কৰাৰ পিছত আমি কি পাওঁ সমান ভাগশেষ পাওঁ অৰ্থাৎ এতেকে p যিহেতু আমি gxৰে হৰণ কৰিছোঁ তাৰ পৰা আমি xৰ ভেলুটো লৈ পেলাই এবাৰ pxত বহাম অৰ্থাৎ p2 ইকুৱেল কিমান পাওঁ আমি a ইণ্টু 2 কিউব প্লাছ 3 ইণ্টু 2 স্কুৱেৰ প্লাছ 5 ইণ্টু 2 মাইনাছ 4 ইয়াৰ পৰা আমি কি পাম a 8 2 দুগুণ 4 4 3 গুণ 12 10 মাইনাছ 4 এতেকে কি পালোঁ আমি 10ৰ পৰা 4 গ'লে 6 6 12 18 8a প্লাছ 18 এইটো হ'ল pxত আমি 2 বহাই দিয়াৰ লগে লগে আমি এইটো পালোঁ আৰু এবাৰ কি কৰিম আমি qxত বহাম অৰ্থাৎ q2 আমি কি পাম 2 কিউব প্লাছ মাইনাছ 4 ইণ্টু 2 মাইনাছ a ঠিক আছে ইয়াৰ পৰা কি পাম আমি 4 দুগুণ 8 2 কিউব 8 2 কিউব 8 4 ইণ্টু 2 8 গতিকে 8 মাইনাছ 8 ইকুৱেল কিমান পালোঁ আমি মাইনাছ a ঠিক আছে আমাক কি দিয়া আছিল আমাক দিয়া আছিল p2 ইকুৱেল q2 যিহেতু এনেকৈ থকা মানে যিহেতু p2 ইকুৱেল q2 গতিকে আমি কি পালোঁ p2 মানে কি পাইছিলোঁ আমি 8a প্লাছ 18 আৰু q2 মানে কি পালোঁ আমি মাইনাছ a ঠিক আছে p2 মানে এইটো পালোঁ q2 মানে এইটো পালোঁ ইয়াৰ পৰা আমি কি পাম মাইনাছ এইটোক আমি ইফালে আনিলোঁ 9a 18ক আমি ইফালে নিলোঁ মাইনাছ এইটো ইফালে নিলোঁ 9a হৈ গ'ল 18টো ইফালে নিয়াৰ লগে লগে মাইনাছ 18 হৈ গ'ল গতিকে a মানে কিমান পালোঁ আমি -2 এতেকে
এর মান হল -2। এইটো হ'ল আমাৰ ফাইনেল এনসার। ঠিক আছে, থেংক ইউ।